আমার সমস্যা তো শেষ নাই। আমার যিখন সমস্যা এইবাৰ বানপানীত হৈছে সেইটো আমি শেষ কৰিব নোৱাৰোঁ আৰু যিমান সমস্যা হৈছে এইখিনি যদি আমি ধৰা চলে আচলতে চৰকাৰৰ ফালৰ পৰা সমস্যা সমাধান ইমান সমস্যা আছে যে সমাধান কৰিব পৰা নাইকিয়া হ'ব। কিন্তু তাৰ মাজেদিও মানে অলপ যি পাৰে আৰু চৰকাৰ ফালৰ আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই বানপানী এইবিলাকত এই যে আপোনালোকে চাব যিখিনি পানী আছে এই গোটেইখিনি গাঁও আছিল আৰু গোটেইবিলাক এই বানপানীৰ মাজতে ঘৰ দুৱাৰ যিবিলাক আছিল গোটেইবিলাক উঠাই লৈ গৈছে। কোনো এটা বস্তু বাহিৰ কৰিব উলিয়াব পৰা নাই। এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছিল। এতিয়ালৈকে অলপ শান্ত হৈছে, কিন্তু মানে আমাৰ এইখিনি এটা আমাৰ ৰাইজৰ ফালৰ পৰা দাবী, আমি কোনোমতে আশ্ৰয় লৈছোঁ এইটো শিবিৰত, যাতে মানে আমি কোনোবাই এসাঁজ খাইছে, কোনোবাই এসাঁজ খোৱাই নাই, এনেকুৱা অৱস্থা হৈছে। মানে এদিনৰ কাৰণে বা দুদিনৰ কাৰণে কিবা এটা ৰিলিফ মানে দিছিল আৰু পশুধনৰ কাৰণেও কিবা দুদিনৰ কাৰণে দিছিল, কিন্তু এইখিনিতে আমাৰ মানে নচলা অৱস্থা হৈ গৈছে। আৰু আমি চৰকাৰৰ ফালৰ পৰা আপোনাৰ মাজেদি আমি আবেদন বিচাৰিছোঁ যে যাতে আমাৰ পশুধনবিলাকৰ 2-3 মাহমান মানে ঘাঁহ পানী নাইকিয়া হৈছে। মানে পানীটো বিশুদ্ধ খোৱা পানী এনেকুৱা মানে খোৱাৰ উপযোগী নহয়। এতিয়া আমাৰ খোৱা পানীৰ কাৰণেও আমাৰ বহুত অসুবিধা হৈ আছে। মানে যিবিলাক গৰু ম'হ এইবিলাক আছে এইবিলাকৰো মানে জীয়াই থকা বহুত টান হৈ পৰিছে। আমি এই কাৰণে অনুৰোধ জনাইছোঁ আমি আপোনাৰ মাধ্যমেদি চৰকাৰক, যাতে আমাক অলপ মানে চোকা দৃষ্টিৰে চায় আৰু আমাৰ এই ভাঙি যোৱা মানে বানপানীত উঠাই লৈ যোৱা মানুহখিনিক যাতে এটা স্থায়ীভাৱে থকাৰ কাৰণে কমচে কম মাটি বাৰী কিছু দি মানে আমাক সুৰক্ষা কৰাৰ জন্য মানে আমি অনুৰোধ কৰিছোঁ। মানে যাতে আমাক 1 পোৱা মাটি হ'লেও দিয়ে, প্ৰত্যেক পৰিয়ালত এজনকৈ পৰিয়ালত মানে 1 পোৱা মাটি হ'লে ঘৰ বনোৱাৰ কাৰণে দিব লাগে। কিন্তু আৰু আহিব লাগে মানে দিনৰ পৰ দিন মানে পশুবিলাক আমাৰ বেমাৰত পৰি আছে। মানে ইতিমধ্যে মানে যদিও ডক্টৰ আহিছিল ইতিমধ্যে এটা দুই এটা মানে মৰিয়ে গৈছে। আমি এনেকুৱা অৱস্থা যদি আৰু আমাৰ এনেকুৱা 30-40 হাজাৰ টকাৰ মানে বস্তু যদি এটা মৰি যায়, আমি আৰু মৰি যাম, দুখীয়া মানুহ আমি গোটেইবিলাক ইয়াৰ পৰা। কিন্তু এইখিনি মানে কৈছোঁ যে যাতে আমাক চৰকাৰে চকু এটা দিয়ে, মানে ভালদৰে এটা চকু দৃষ্টি মানে কৰে যেন, যাতে আমাৰ কিবা চাৰিওফালৰ পৰা আৰু আমাক যিবিলাক ঘৰ দুৱাৰ উঠাই লৈছে এইখিনি মানে কিবা এটা ক্ষতিপূৰণৰ ব্যৱস্থা ফুল আমাৰ একেবাৰে নাইকিয়া হৈ গৈছে। ফুল ডেমেজ, মানে যিটো ডেমেজ বুলি কয় হাফ ডেমেজ নহয়, ফুল ডেমেজ হৈছে। এটা বস্তু উলিয়াব পৰা নাইকিয়া হৈছে। এনেকুৱা অৱস্থা এটা সৃষ্টি হৈছিল। মানে পানীত এনেকুৱা অৱস্থা হৈছে, মানে কোনোমতে আমি মানুহবিলাক সৰু সৰু নাও দি বা চৰকাৰ ফালৰ পৰা ৰিকুৱেশ্যন দিছিল বোট এইখিনি নাৱেৰে উঠি আহি ইয়াতে মানে কোনোমতে আপোনালোকেতো চালেই আমি পশুবিলাকৰ লগতে আমি এটা মানে মাটিত যেনেকুৱাকৈ যে বিচনা লগাই বনাই চনাই তাৰ লগতে আমি বাস কৰি আছোঁ।